দুগৰাকী যুৱকৰ ব্যতিক্ৰমী প্ৰয়াস শিক্ষাত নতুন বিপ্লৱৰ প্ৰয়াস দুই সহোদৰৰ আধুনিক শিক্ষাৰে ছাত্ৰ ছাত্ৰীক শিক্ষিত কৰাৰ সংকল্প দুই সহোদৰ নাম প্ৰিয়াংকু হাজৰিকা আৰু হিৰাংকু হাজৰিকা দুয়োগৰাকীয়ে সমাজতত্ত্বত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰা দুয়োগৰাকীয়ে তেজপুৰ বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ কিছুদিন পাছতে দুয়োগৰাকীৰে সম্পূৰ্ণ হ'ব PhD ডিগ্ৰী বিদ্যালয় অৱস্থাৰ পৰা অতি মেধাৱী এই ছাত্ৰ দুগৰাকী কৰিছে এক ব্যতিক্ৰমী প্ৰয়াস নতুন বছৰতে তেওঁলোকে প্ৰকাশ কৰিছে তেওঁলোকৰ ব্যতিক্ৰমী প্ৰয়াসৰ কথা নিজ প্ৰয়াসত গঢ়ি তুলিব বিচাৰিছে এখন বিদ্যালয় যাৰ নাম দ্য তক্ষশিলা স্কুল এই বিদ্যালয়খনতে প্ৰাথমিক স্তৰৰ পৰা ছাত্ৰ ছাত্ৰীক সুশিক্ষাৰে শিক্ষিত কৰাৰ লক্ষ্য লৈছে দুই ভাতৃয়ে ছাত্ৰ ছাত্ৰীসকলক সামাজিক সাংস্কৃতিক আৰু শৈক্ষিকভাৱে একক আৰু অনন্য কৰাৰ প্ৰয়াস কৰিব এই দুই ভাতৃয়ে এক ব্যতিক্ৰমী প্ৰয়াসেৰে আৰম্ভ হ'ব দ্য তক্ষশিলা স্কুল গতিকে তেওঁলোকে ভাবিছে যে আমাৰ স্কুলখনৰ লগত জড়িত হৈ পেলাই তেওঁলোকে বিভিন্ন সময়ত দিহা পৰামৰ্শ বা ক্লাছ কৰি সি লাগিলে অডিঅ' ভিজুৱেল মোডেৰে হওক সি লাগিলে ফিজিকেল মোডেৰে হওক আহি পেলাই সেই ছাত্ৰ ছাত্ৰীসকলক আগবঢ়াই লৈ যাব আৰু তাৰ সমান্তৰালভাৱে আমি দেখিছোঁ যে তেওঁলোকৰে বহুত ষ্টুডেণ্ট আমাৰ ফ্ৰেণ্ড চাৰ্কলৰ পৰা আমাৰ লগত যিবিলাক ছাত্ৰ ছাত্ৰী জড়িত আছে তেওঁলোক বিভিন্ন দিশত ধৰি লওক কোনোবা মেডিকেলত আজি ইণ্ডিয়াৰ বিভিন্ন জেগাত আছে অসমৰ বাহিৰত আছে ভাৰতৰ বাহিৰত আছে ইঞ্জিনিয়াৰিঙৰ ফিল্ডত আছে সেই মানুহখিনিও আমাৰ লগত জড়িত হৈ আছে আৰু তেওঁলোকে কৈছে যে আমি বিভিন্ন সময়ত আহি পেলাই আমাৰ ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকে গাইড কৰিব আৰু আমি নিজে এই এনেকুৱা পিছপৰা জেগাৰ পৰা আমি ওলাই গৈ পেলাই অসমত আজি যি নহ'লেও আজিৰ তাৰিখত গৈ পেলাই আমি মাষ্টাৰ ডিগ্ৰী কৰিছোঁ বা PhD কৰিছোঁ নিজে ভুল কৰি শিকিছোঁ জীৱনত গতিকে আমি বিচাৰোঁ যে জামুগুৰি যিহেতুকে সৰু সৰু ল'ৰা ছোৱালীবিলাক যেতিয়া পঢ়িবলৈ যায় বহুত গাৰ্জেণ্টে আহি পেলাই আমাৰ পৰা পৰামৰ্শ লয় যে কেনেকৈ পঢ়িলে ভাল হ'ব কেনেকৈ কি হ'ব গতিকে আমি নিজে যিটো ভুল কৰি শিকিছোঁ আমি ভাবোঁ যে আমাৰ সেই যিটো অভিজ্ঞতা আছে সেই অভিজ্ঞতাখিনি যদি কামত লগাই পেলাই গোটেই অঞ্চলটোৰে আমাৰ এটা আগবঢ়াই নিব পাৰোঁ সেইটো আমাৰ কাৰণে এটা আমি অঞ্চলটোৰ পৰা আমি ভাবোঁ যে এনেকৈ কৰি পেলাই আমি অলপ আশীৰ্বাদ বিচাৰিম গতিকে আমি আশাবাদী এইটো লৈ পেলাই আৰু গোটেই প্ৰচেছটো আমি এটা যুদ্ধংদেহী এটা কাৰবাৰত আমি আৰম্ভ কৰিছোঁ আৰু আপোনাৰ জানুৱাৰী 15 তাৰিখৰ পৰা আমাৰ এডমিশ্যন ইতিমধ্যেই ষ্টাৰ্ট হ'বলৈ গৈ আছে আৰু এপ্ৰিলৰ যিহেতুকে আজিকালি নতুন শিক্ষানীতিৰ আণ্ডাৰত এপ্ৰিলৰ পৰা ক্লাছবিলাক ষ্টাৰ্ট হয় গতিকে আমি এপ্ৰিলৰ 1 তাৰিখৰ পৰা ক্লাছ কৰিম গতিকে আপুনি দেখিবলৈ পাইছে ইতিমধ্যে গোটেই আমি কাম অলৰেডি টাৰ্গেট দি দিছোঁ 15 দিনৰ ভিতৰত এইবিলাক কাম সম্পূৰ্ণ হ'বই গতিকে আমি প্ৰচাৰতো লাগিছোঁ ইতিমধ্যে আমি ভাবিছোঁ আৰু আশানুৰূপ আমি সঁহাৰিও লাভ কৰিছোঁ গোটেই জামুগুৰি অঞ্চলৰ ৰাইজৰ পৰা সেইটো আপুনি সুধিলেই বহুতক লগত কথা পাতিলে গম পাব গতিকে আমি আশাবাদী আৰু আমি ভাবোঁ যে এই জৰিয়তে আমি যদি অলপ ল'ৰা ছোৱালীৰ মাজত শিপাৰ লগত সম্পৃক্ত এটা শিক্ষা দিব পাৰোঁ কাৰণ সৰ্বপল্লী ৰাধাকৃষ্ণনে কৈছিলে যে আকাশলৈ চোৱাটো প্ৰয়োজন কিন্তু সেই সমান্তৰালভাৱে নিজৰ ভৰিখন মাটিত যে আছে সেই কথাটো উপলব্ধি কৰাটো দৰকাৰ গতিকে আমি প্ৰতিযোগিতামূলক ক্ষেত্ৰখনত আগবাঢ়ি যোৱাটো দৰকাৰ কিন্তু তাৰ লগতে নিজৰ সভ্যতা নিজৰ সংস্কৃতি নিজৰ সমাজৰ লগত একাকিত্ব ৰক্ষা কৰি পেলাই আমি আগবঢ়াটো দৰকাৰ আমি বিচাৰিম যে আমাৰ ল'ৰা ছোৱালীয়ে সমাজৰ লগত এক হৈ পেলাই চলক আমাৰ ল'ৰা ছোৱালীয়ে ডাঙৰক শ্ৰদ্ধা কৰক সমাজৰ লগত ইজনে সিজনৰ দুখ আৰু সুখত সহানুভূতি ৰাখক আৰু সেইবিলাক কৰি পেলাই যাতে আমাৰ ল'ৰা ছোৱালী আমাৰ বিদ্যালয়ৰ পৰা ওলোৱা প্ৰডাক্টে গৈ পেলাই ভৱিষ্যতৰ দিনবিলাকত নিজৰ মাক বাপেকক বৃদ্ধাশ্ৰমত নাৰাখে তেনেকুৱা এটা জেনেৰেশ্যন যাতে ওলাওক ডাঙৰক যাতে সন্মান কৰে তেওঁলোকে যাতে মদ ভাং হৈ পেলাই মাতলামি নকৰে সেই তেনেকুৱা এটা ভেলু এডুকেশ্যনৰ মাধ্যমে আমি আমাৰ বিদ্যালয়খন তাৰ লগতে আমি ইংৰাজী অসমীয়া সমানে গুৰুত্ব দি পেলাই বোথ স্পিকিং স্কিল আৰু ৰাইটিং স্কিল সমানে গুৰুত্ব দি পেলাই আমি আগবাঢ়ি যোৱাৰ কথা চিন্তা কৰিছোঁ শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ থলাই বিলত স্থাপন কৰিব এখন বিদ্যালয় অতি কম মাচুলৰ বিনিময়তে ছাত্ৰ ছাত্ৰীসকলক কেইবাটাও দিশত প্ৰশিক্ষণ দিয়া হ'ব সাংস্কৃতিক দিশৰ পৰা আৰম্ভ কৰি বিতৰ্ক কলাৰ পৰা বক্তৃতাৰ পৰা আৰম্ভ কৰি অভিনয়লৈকে সকলো দিশৰে এগৰাকী পূৰ্ণাংগ ব্যক্তি গঢ়াৰ প্ৰয়াস কৰিব এই বিদ্যালয়খনত ছাত্ৰ ছাত্ৰীসকলক শিক্ষা প্ৰদান কৰিব সমাজৰ বিভিন্ন স্তৰৰ গুণী জ্ঞানী ব্যক্তিয়ে হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকত স্থানপ্ৰাপ্ত কেইবাগৰাকীও মেধাৱী ছাত্ৰই এই বিদ্যালয়খনত পাঠদান কৰিব মুঠতে ছাত্ৰ ছাত্ৰীসকলক গঢ়ি তোলা হ'ব এক অনন্য আৰু ব্যতিক্ৰম ৰূপত বহুত সপোন লৈ আমাৰ দুজন উদ্যমী যুৱক আগবাঢ়ি আহিছে তাৰ লগতে আমি শিক্ষাৰ লগত প্ৰায় 38 বছৰ কাল জড়িত আছিলোঁ
গতিকে তেওঁলোকে আমাকো আমন্ত্ৰণ জনালে গতিকে আমি মনে প্ৰাণে আমাৰ স্থানীয় ৰাইজেও আগবাঢ়িছে যিখন ইয়াত স্থাপন হৈছে আমাৰ ঢলাইবিল চেণ্টাৰত বহুকেইখন প্ৰাইভেট স্কুল হৈছে এইখন স্কুল আমি উন্নত মানৰ হ'ব বুলি আমি আশা কৰিছোঁ কাৰণ যি দুজন উদীয়মান যুৱকে এই প্ৰচেষ্টা হাতত লৈছে অত্যন্ত অভিজ্ঞ আৰু শিক্ষিত যুৱক আপোনালোকে ইয়াত গম পাইছেই যে অন্য দিশৰ কথা ইতিমধ্যে কোৱা হৈছেই কিন্তু এই প্ৰতিযোগিতামূলক দিনতো ইয়াত যিটো ফিজ তেওঁলোকে কৰিছে অত্যন্ত নিম্ন মানে মধ্যবিত্ত বা নিম্ন শ্ৰেণীৰ যিসকল লোক তেওঁলোকেও যাতে ইয়াত এডমিশ্যন দিব পাৰে সেই চিন্তা কৰিয়ে তেওঁলোকে খুব কম এটা মূল্য নিৰ্ধাৰণ কৰিছে মাহেকীয়া হওক বা এডমিশ্যন হওক দুয়োগৰাকী যুৱকৰে প্ৰচেষ্টা সফল হওক সেয়াই আমাৰ কাম্য জামুগুৰিহাটৰ পৰা প্ৰদীপ দাসৰ সহযোগত ব্যুৰো ৰিপৰ্ট প্ৰাগ নিউজ Aspolin body oil আছে Haridra, Manjostha, Arjun, Badam oil, Neem oil আৰু Italian olive oil ই আমাৰ শৰীৰৰ ছালক কোমল, মসৃণ, সবল আৰু ভিতৰৰ পৰা উজ্জ্বল কৰি ৰাখে